নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ ABUB ৰিটাৰ্ণ এক্সামৰ ওপৰত। যদিহে আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। এতিয়া আমি আলোচনা কৰিম আমি অসম পুলিচৰ বাবে কেনেদৰে পঢ়িব লাগিব। আপুনি মোক এজন মেথছ ভাল পোৱা ল'ৰা বুলি মানিব পাৰে, যিহেতু ময়ো তোমালোকৰ নিচিনাই এক্সামবিলাক দি আছোঁ। চাকৰি হোৱা নাই বাৰু, সেইটো বেলেগ কথা, কিন্তু মানে পুলিচতো মই দিব নোৱাৰিলোঁ ইণ্টাৰভিউটো। জানে মোৰ যিসকলে ভিডিঅ' চাই থাকে, মোৰ লিগামেণ্ট ছিঙা আছে ফুটবল খেলোঁতে, চাৰ্জাৰী কৰিছোঁ বাৰু, এতিয়া কিন্তু ভাল হোৱা নাই, ভালকৈ ভাল পোৱা নাই। ঠিক আছে, ভিডিঅ'টো শেষলৈ চাই থাকিবা। আজি আমি ৰেণ্ডম কমেণ্ট পিক কৰিম তিনিজন। আমি কৈছিলোঁ যে আমাৰ পেইড ক্লাছত বহুতে মোক কৈছিলে দাদা মোক ফ্ৰী এড কৰাই দিব, কিন্তু ফ্ৰী এড কৰাবলৈ মানে বহু অসুবিধা হয়। যিহেতু ফ্ৰী এড কৰাবলৈ তুমি নিজেই ভাবি চোৱা, যিহেতু মোৰ এটা ভিডিঅ' দিলে, এঘণ্টাৰ ভিডিঅ' এটা দি দিলে তাত মোৰ 2 GB নেট যায়। 2 GB নেট মোৰ 29 দি ভৰাব লাগে। ঠিক আছে, ল'ৰা যিহেতু আমাৰ তাত বহুত নায়েই, সেইবাবে কাহিনীটো হৈছে তুমি যদি আমাৰ তাত এড হ'ব বিচাৰা তেতিয়াহ'লে 60008485 এই নম্বৰটোত কণ্টেক্ট কৰি ল'বা। তাত তুমি 199 পে' কৰি আমাৰ গ্ৰুপত এড হৈ ল'ব পাৰিবা। তাত আমাৰ একেবাৰে বেছিকৰ পৰা কনচেপ্ট, আমি কি শ্বৰ্ট ট্ৰিক ফ'ল' কৰোঁ, কেনেদৰে আমি উত্তৰটো অতি সহজতে ল'ব পাৰোঁ। ঠিক আছে, মেথছ যিহেতু এটা গেম হয় আৰু সেই গেমটো খেলি মই ভাল পাওঁ, তাৰ এজন মই বেষ্ট প্লেয়াৰ বুলি তুমি মোক মানিব পাৰা। ঠিক আছে, মই তোমাক এইটো কোৱা নাই যে মই এজন টিচাৰ হয় বা মই বেষ্ট টিচাৰ হয় বুলি মই তোমাক কোৱা নাই, কিন্তু মানে কি মেথছটো এনেকুৱা এটা ছাবজেক্ট যাত নেকি তুমি কুৱেশ্যনটো পূৰা খোদালি কিনে সৰু সৰু পাৰ্টত ভাঙি ধুনীয়াকৈ উত্তৰটো কৰিব পাৰে। ঠিক আছে, কোনো সূত্ৰ ফ'ল' নকৰাকৈ অংক কৰিব পাৰি। যদিহে আপুনি আমাৰ ভিডিঅ' চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক আছে, চাই ল'ব। কেনেকুৱা পাইছা ভিডিঅ'বিলাক জনাবা। ঠিক আছে, মই মোৰ বেষ্টটো দিবলৈ ট্ৰাই কৰোঁ। তো এজন ল'ৰাই একেবাৰে বুজি নোপোৱা ল'ৰা এজনে কেনেদৰে ক'লে ল'ৰাজনে বুজি পাব, সেইখিনি মই ট্ৰাই কৰোঁ। ঠিক আছে, তুমিও যদি অংক আগতে বেয়া পাইছিলা, মোৰ ভিডিঅ' চাই ল'বা, তেতিয়াহ'লে তুমি অংককো লাহে লাহে ভাল পাব ধৰিবা বুলি মই ভাবোঁ। ঠিক আছে, আৰু ভাল পাবই লাগিব। ঠিক আছে, মই যিহেতু অংকটো অংক হিচাপে নলৈ বেলেগৰ ফালে লৈ গৈ তোমাক অংকলৈ লৈ আহোঁ। ঠিক আছে, য'ত লৈ নি হ'লেও মই তোমাক উত্তৰটো পহুঞ্চাই দিওঁ, আৰু উত্তৰটো পাই গ'লে তোমাৰতো অংক পাৰাই হৈ যাবা তেতিয়াহ'লে তুমি। ঠিক আছে, তোমাৰ মেইন মটিভটো কি, তোমাৰ মেইন মতলবটো হৈছে তুমি উত্তৰটো জানিব লাগে, প্ৰশ্নটো বুজিব লাগে, উত্তৰটো জানিব লাগে। ঠিক আছে, তোমাক যদি সেইখিনি দিয়া এজন গাইড দিয়া ল'ৰা লাগে, তেতিয়া তুমি মোৰ লগত যোগাযোগ কৰিব পাৰা। ঠিক আছে, আমাৰ নাম্বাৰটো ক'লোৱে মই, স্ক্ৰীণত তোমাৰ উঠি আছে, তুমি আমাক কণ্টেক্ট কৰি ল'বা। ঠিক আছে, এতিয়া আমি আহোঁ ৰেণ্ডম কমেণ্ট পিকৰ বাবে আমি যিটো কৰিছিলোঁ সেইজন উইনাৰ বাচিবলৈ। আৰু এইখিনিতেই তুমি ভাবিব পাৰা আমাৰ পেইড ক্লাছটো ল'লে তোমাৰনো কি লাভ হ'ব। ঠিক আছে, লাভ বুলিবলৈ একো নাই। তুমি যিহেতু আৰম্ভণিৰ পৰা যিমানখিনি ট্ৰাই কৰিলা, সেই ট্ৰাই কৰাখিনিৰ পিছত তুমি যদি এক্সামত হাৰি যোৱা, তাতকৈ তুমি 200 টকা এটা ইনভেষ্ট কৰি মেথছত যদি অলপ ষ্ট্ৰং হৈ লোৱা, তেতিয়া তোমাৰ নামটো অহা চান্সটো বেছি হয়। যিহেতু তুমি লক্ষ্য কৰিলে গম পাবা যে মেথছ আৰু ইংলিছ যিজন ল'ৰাই নোৱাৰে, সেইজন ল'ৰাৰ নামটো নাহে লাষ্টত গৈ। ঠিক আছে, মানে কি মেথছ আৰু ইংলিছ এই দুটা এনেকুৱা এটা ছাবজেক্ট যাৰ নেকি কনচেপ্ট ক্লিয়াৰ আছে, সিয়ে এক্সামটো ক্ৰেক কৰিব আৰু ভাল মাৰ্ক এটা পাই যাব। ঠিক আছে, মই তোমাক কথা দিব পাৰোঁ যে তুমি যদি আমাৰ পেইড ক্লাছত জইন হৈ লোৱা, তেতিয়াহ'লে তোমাৰ 20টা কুৱেশ্যন আহিব মেথছৰ, সেই 20টাৰ তুমি 15টা ফাৰ্ষ্ট ক্লাছ এটেম্প কৰিব পাৰিবা। ঠিক আছে, বাকী তোমাৰ যি 5টা কুৱেশ্যন আহিব, সেই 5টাও তুমি এটেম্প কৰিব পাৰিবা যদিহে মই দিয়া প্ৰেক্টিছ ছেটখিনি আৰু যদি তুমি নিজে ট্ৰাই কৰা। ঠিক আছে, নেক্সট 5টা কুৱেশ্যন তুমি নিজে ট্ৰাই কৰিব লাগিব। কিবা নোৱাৰিলে তুমি মোক হোৱাটছআপ কৰিব পাৰা, যিহেতু তোমাৰ নাম্বাৰটো মোৰ তাত ছেভ থাকিব। তেতিয়াহ'লে মই তোমাক নিজেই কৈ দিম যে বস্তুটো কেনেকুৱা আছিলে, কি আছিলে। যদি মই তোমাক ভইচত ক'ব পাৰি ভইচতে কৈ দিম, বা বহীত লিখিব লগা থাকিলে মই বহীতেই লিখি দিম। যদি তুমি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰি ল'বা বুলি মই আশাবাদী। যিহেতু মই কিবা এটা কৰি আছোঁ, যিহেতু মই চাকৰি এটা ল'ব পৰা নাই, মই যথেষ্ট কষ্ট কৰি থাকোঁ, কিন্তু চাকৰি এটা ল'ব পৰা নাই। যিহেতু ৰানিংটো মই বৰ্তমান কৰিব নোৱাৰা হৈ গ'লোঁ, ৱেইটো বহুতখিনি বাঢ়ি গ'ল। ঠিক আছে, তুমি এইটো নিজৰ ক্ষেত্ৰত ভাবি লোৱা, চবখিনি মানে কি ফ্ৰী কৰি দিলে, আৰু যিখিনি বস্তু মানে কি অতি কম মূল্যত পোৱা যায়, সেই কম মূল্যত পোৱা বস্তুখিনিৰ কিন্তু লাভদায়ক নহয় বুলি মই ভাবোঁ। কিহৰ কাৰণে, যিহেতু যদি তুমি কোনো এটা বস্তু ফ্ৰী পাই যোৱা, সেই ফ্ৰী পোৱা বস্তুখিনিৰ মূল্যটো মানে কি যাচি দিয়া সোণৰ মূল্য নাই বুলি যে কয়, সেই মূল্য নাইকিয়া হৈ যায়। ঠিক আছে, যদিহে তুমি কিবা এটা তাত ইনভেষ্ট কৰি কিনে যদি তুমি শিকিব ট্ৰাই কৰা, তেতিয়াহ'লে তুমি মানে এইটো হ'ব যে মই পঢ়িব লাগিব। কিয় পঢ়িব লাগিব, কাৰণ মোৰ তাত 200 টকা এটা গৈছে। ঠিক আছে, 200 টকা নাই বুলি ক'লে তুমি বিশ্বাস কৰিব নোৱাৰাৰ নিচিনা হৈ যায়, কাৰণ তুমি এটা মোবাইল স্মাৰ্টফোন চলাই আছা, সেই স্মাৰ্টফোনটোত তোমাৰ 200 বা 300 টকা এনেও ৰিচাৰ্জ কৰিব লাগে। ঠিক আছে, লগৰবিলাকৰ চাকৰি হৈ যায়। ঠিক আছে, তেতিয়া বেয়া লাগে যেতিয়া তুমি একেলগে থকা দুজন লগৰ চাকৰি হৈ যাব আৰু তোমাৰ নহ'ব। ঠিক আছে, সেইজন ল'ৰাই অলপ বেছি নম্বৰ পালে, ফিজিকেলত তুমিয়েই বেছিকৈ নম্বৰ পাইছিলা, কিন্তু সি মাৰ্কটো উঠাই দিলে এইখিনিত, ইংলিছ মেথছ সেইখিনি সি বাকীখিনি পাৰে, কিন্তু তুমি সেইখিনি নোৱাৰাৰ বাবে তুমি আকৌ ঘৰতে থাকি গ'লা। আৰু নেক্সট তুমি আকৌ ফিল্ডলৈ দৌৰিব যাবলৈ তুমি যুঁজ পাবা জানো? সেই ল'ৰাজন চাকৰিলৈ গ'ল। ঠিক আছে, গতিকে তুমি নিজৰ কথা ভাবি চোৱা। মোৰ ইয়াতে একো মোৰ প্ৰফিট নাই যেনিবা। ঠিক আছে, মোৰ এইটো বিজনেছ নহয়, যিহেতু মই কৰি আছোঁ কিবা এটা, মই যিখিনি মই জানো সেইখিনি মই দিবলৈ পাব্লিছ কৰিবলৈ ট্ৰাই কৰি আছোঁ। ঠিক আছে, যদি ভগৱানে কৰে, যদি ভগৱানে দিয়ে, এদিন ময়ো
ডিজিটেল বৰ্ডৰ সন্মুখৰ আগত মই তোমালোকৰ আগত দেখা দিম, ঠিক আছে। তেতিয়া হয়তো তুমি মোক চিনি পাবা। তেতিয়া যদি তুমি ছাকচেছ হৈ যোৱা, আমাৰ পৰা গৈ যদি তুমি ছাকচেছ হৈ যোৱা, তেতিয়া তুমি মোক মাতিবলৈ নাপাহৰিবা, ঠিক আছে। আৰু ক'বলৈ বহুত বিশেষ একো নাই, ঠিক আছে। পুলিচৰ চাকৰিটো এজন অসমতে থাকিবা, যেতিয়া অসমৰ চাকৰি অসমতে থাকিবা, এটা খুব বেছি ভাল চাকৰি হয়, ঠিক আছে। চবেই বিচাৰে চাকৰিটো লওক, ঠিক আছে। ঘৰৰো বহুত কিবা প্ৰব্লেম, কাৰোবাৰ বায়েকক বিয়া দিব লাগে, কাৰোবাৰ দেউতাকৰ বেমাৰ, কাৰোবাৰ মাকৰ বেমাৰ, ঠিক আছে, কাৰোবাৰ ভাগিনীয়েকো কিবা বস্তু দিব লাগে, বহুত ঝামেলা আৰু, ঠিক আছে। গতিকে তুমি নিজেই ভাবি চোৱা, তোমাৰ যিটো ঝামেলা, সেই ঝামেলাতকৈ 200 টকা এটা বহু গুণে কম হয়, ঠিক আছে। গতিকে তুমি 200 টকা এটা ইনভেষ্ট কৰিলেই যদি তুমি মেথছখিনি শিকি যোৱা, আৰু মেথছখিনি শিকাৰ বাবদ যদি তুমি 15টা কুৱেশ্যন এটেম্প্ট কৰিব পাৰা, সেইকেইটা যদি তোমাৰ কাৰেক্ট হৈ যায়, তেতিয়াহ'লে যদি তোমাৰ চাকৰিটো হৈ যায়, তেতিয়া তুমি উচ্চ স্তৰত থাকিবাগৈ বুলি মই ভাবোঁ, ঠিক আছে। নিজৰ কথা, তুমি আহিবা বুলি মই তোমাক কোৱা নাই, যে মই তোমাক ফ'ৰ্চ কৰা নাই যে তুমি আহিবই লাগিব বুলি। যদি তুমি ইণ্টাৰেষ্টেড হয়, ঠিক আছে, আগতে আমাৰ ভিডিঅ' চাই লোৱা, ভিডিঅ' চাই যদি তুমি ভাল পোৱা, যে বুজি পাইছোঁ, মই শিকোৱাৰ ষ্টাইলটো বুজি পাইছোঁ, আৰু মই এনেদৰে শিকালে বুজি পাওঁ, তেতিয়াহ'লে তুমি আহিব পাৰা, ঠিক আছে। নেক্সট এতিয়া আমি কোনজন জিকি যায়, কোন 3জন জিকিব, তাৰ বাবে আমি ৰেণ্ডম কমেণ্ট পিক কৰিম, ঠিক আছে। মই ৰেণ্ডম কমেণ্ট পিকাৰটো অন কৰিলোঁ। ইয়াতে মই ভিডিঅ'টো পেষ্ট কৰি দিম, কপি কৰি থৈছিলোঁ মই আগতে। চাবা এতিয়া তুমি, এইটো আমাৰ ভিডিঅ'টো আহি গ'ল। কেই নম্বৰ ভিডিঅ'? 7 নম্বৰ ভিডিঅ'। 171টা সৰ্বমুঠ কমেণ্ট আছে, চাই ল'বা। এডভান্স অপশ্যনত ইয়াতে মই SWK বুলি লিখি দিলোঁ, যিহেতু মই কৈছিলোঁ তোমাক SWA লিখা গ'ল, চৰি SWK লিখিব লাগিব। SWK লিখা কমেণ্টকেইটাহে পিক কৰা হ'ব, ঠিক আছে। ইয়াতে মই এতিয়া পিক কৰিম PK ৰেণ্ডম ইউটিউব কমেণ্ট, চাই ল'বা। ফাৰ্ষ্ট কমেণ্ট আহি যাব। ফাৰ্ষ্ট কমেণ্ট আহিলে কাৰ? পিংকি কাকতি, SWK। ছাৰ, মই এছাম পুলিচ পাছ কৰিছোঁ, ফিজিকেল টেষ্ট এতিয়া পেইড কোৰ্চ ল'বলৈ মোৰ তাত পইচা একেবাৰে নাই। ছাৰ, দয়া কৰি যাতে আপোনাৰ পেইড কোৰ্চত জইন কৰাই দিব বুলি আশাবাদী, ঠিক আছে। আপুনি জিকি গৈছে। নেক্সট আমি এতিয়া কমেণ্ট পিক কৰিম আকৌ। নেক্সট কমেণ্ট চাই ল'বা। নেক্সট কোনজন জিকিলে? নেক্সট জিকিলে মানস বৈশ্য 6225, SWK বুলি তেখেতে কমেণ্ট কৰিছিলে, ঠিক আছে। আৰু এজন উইনাৰ হ'ব, আৰু এজন লাষ্ট উইনাৰ, এইজন চাই ল'বা। কি নাম আহিলে? অহা নাই এতিয়ালৈ, আহিব এইজন। কি নাম? দীপ আৰ্মি, ঠিক আছে, SWK। ছাৰ, মই 21টা ইণ্টাৰভিউ দিলোঁ আজিলৈ, ঠিক আছে। আজি আমাৰ ৰেণ্ডম কমেণ্ট উইনাৰৰ 3গৰাকী উইনাৰৰ নাম হৈছে পিংকি কাকতি, মানস বৈশ্য আৰু দীপ আৰ্মি, ঠিক আছে। এই 3গৰাকীলৈ অভিনন্দন থাকিলে। আৰু তোমালোকে একো পইচা নিদিয়াকৈ গ্ৰুপত জইন হ'ব পাৰিবা। ক'ৰ পৰা তোমালোকে চাই আছা ভিডিঅ'টো? যদি ভিডিঅ'টো চাই আছা, কমেণ্ট কৰি জনাবা ক'ৰ পৰা চাই আছিলা ভিডিঅ'টো, ঠিক আছে, কোন ডিষ্ট্ৰিক্টৰ হয়। আৰু তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা। লগতে আৰু যিকেইজনে নাপালে, সেইকেইজনে যদি আমাৰ পেইড ক্লাছত জইন কৰিব বিচাৰে, তেতিয়াহ'লে 199 পে' কৰি 60084858 এই নম্বৰটোত স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব, ঠিক আছে। তেতিয়াহ'লে ধন্যবাদ। জয় অসম।